স্বৰূপ শুনিও ধনঞ্জয় যত বেদৱৰ্থ চয় গীতাত আশ্ৰয় ধৰ্ম অৰ্থ কাম মোক্ষ সবাহাৰ মূল স্বৰূপত গুৰু মই মূৰলৈ বোল হেন গীতা শাস্ত্ৰ নকহিবা যাক তাক সেই গীতা মই স্থিৰ জানি অভক্তত নকহিবা বাধুবাৰম্বাৰ নকহিবা স্বধৰ্মত নিষ্ঠা নাহি যাৰ গুৰু ঈশ্বৰকো সেৱা দুইকো নকৰয় একো কালে তাক নকহিবা ধনঞ্জয় ৰামে শুনিবাক শ্ৰদ্ধা নকৰয় যিটো নৰ যিটো নজানয় মোক বুলিয়া ঈশ্বৰ মোক নিন্দা কৰি অহংকাৰে বোলে বাক তাক নকহিবা মই নিষ্ঠে দিলো হাক শুনিবাক ইচ্ছা কৰে পুত্ৰ সম শিষ্য যদি যোগ্য হুৱে তাক কহিবা অৱশ্যে কৃষ্ণ কৃষ্ণ হে ৰাম শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন শৰণে কৰো প্ৰণাম শৰণে কৰো প্ৰণাম ওম নমো
নারায়ণ ওম নমো নারায়ণ ওম নমো নারায়ণ নমো সমস্ত ভূতানামাদি ভূতায় ভূভৃতে অনেক রূপ রূপায়ে প্রভু বিষ্ণুয়ে নমো বিষ্ণুয়ে নমো নমঃ। অনন্ত কোটি ব্রহ্মাণ্ডর পরম অধ্যক্ষ অখিল জীবাত্মার পরমাত্মা স্বরূপ অনন্ত কোটি ব্রহ্মাণ্ডর পরম নায়ক অনন্ত কোটি ব্রহ্মাণ্ডর পরম অধিকারী যুগেশ্বর মহেশ্বর পীতাম্বরধারী নারায়ণ কমল নয়ন গোপীবল্লভ গোপীনাথ পরমাত্মা ভগবান কৃষ্ণর অভয় পদ পঙ্কজ কমলত সর্বপ্রথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ। যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰীগুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখা মৰঙী আঞ্চলিকৰ প্ৰাথমিক শাখা চিন্তামণি প্ৰাথমিক শাখাৰ নৱমুক্তি প্ৰাথমিক শাখাৰ আজি এই গুৰুগৃহত পবিত্ৰ ভাদ্ৰ মাহৰ অন্তিম দিৱসত আজি ভকত বৈষ্ণৱৰ সংকল্পৰ যোগেদি কলিযুগৰ শ্ৰেষ্ঠতম যজ্ঞ জ্ঞান যজ্ঞ কল্পতৰু শাস্ত্ৰ শ্ৰীমদ ভাগৱত গীতা নিৰন্তৰ শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰা হৈছে। আৰু এই পবিত্ৰ অনুষ্ঠানটিত পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ সন্ত মহন্ত ভকত বৈষ্ণৱ আহি পৰম মংগল পতিত পাৱন ৰামকৃষ্ণ নামৰ অন্তত এই বৈকুণ্ঠৰ শাস্ত্ৰভাগ ভকত বৈষ্ণৱৰ মুখপদ্মহন্তে কীৰ্তন কৰাই শ্ৰৱণ কৰা যি মানক কৰি কৰা হৈছে আৰু নিৰন্তৰে অমৃত পান কৰিবৰ কাৰণে দূৰ দূৰণিৰ পৰা খেদি ঘূৰি আহিছে। আমি সমস্ত ভকত বৈষ্ণৱক এই আসনৰ পৰাই কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ কৃষ্ণ। ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তিমাতৃ আই সমস্তকো আমি এই আসনৰ পৰা ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। লগতে আমাৰ কাষতে আসন গ্ৰহণ অলংকৃত কৰা যি কুকিল কণ্ঠেৰে আপোনাসৱক কৃষ্ণ কথা অমৃত পান কৰা আমাৰ পৰম শ্ৰদ্ধাৰ সকলোৰে পূজনীয় আমাৰ শৰণ সদস্য বাপজন আমাৰ মাজত আছে। মহন্ত প্ৰভুজনকো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। লগতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰক যোগেশ্বৰ লয়িং প্ৰভুজন আমাৰ পিতৃস্বৰূপ আমাৰ মাৰ্গদৰ্শনকাৰী কাষতে আসন অলংকৃত কৰি আসনৰ কৌস্তৱ বৃদ্ধি কৰা আমাৰ বাপজনলৈ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। লগতে আমাৰ সুহৃদ বান্ধৱ নলবাৰী জিলা শাখাৰ আমাৰ অমূল্য ৰাজবংশী প্ৰভুজন অসমৰ এজন বিশিষ্ট ব্যাখ্যাকাৰক শদিয়াৰ পৰা ধুবুৰীলৈকে নিৰন্তৰে কৃষ্ণ কথা অমৃত সমান পান কৰি সকলোকে আনন্দ কৰোৱা বাপজনলৈ আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আমাৰ পৰম শ্ৰদ্ধাৰ যিজন বাপে আমাক আপোনাসৱৰ চৰণ দৰ্শন কৰালে যোগসূত্ৰ ঘটাই আমাৰ পৰশ দত্ত বাপ আৰু লগতে আমাৰ বাপজনৰ নাম হয় বাপজন কাষতে বহি আছে। আমাৰ বাপজনলৈ আমি কৃপাধন্য
শইকীয়া বাবুক সেৱা জনাইছোঁ। তেৰাৰ কৃপাতে আপোনাক মহামহন্তৰ চৰণ দৰ্শন পাইছোঁ। আচলতে বহুত মানুহে আমাক ভাগৱতৰ ব্যাখ্যাকাৰক বুলি ভাবে, আমাৰ মনটো ভাল লাগি যায়। আচলতে আমি ভাগৱত বা গীতাৰ ব্যাখ্যাকাৰক বুলি ভাবিব নালাগে, কাৰণ ভাগৱত আৰু গীতা শব্দবিলাক এনেকুৱা যে এটা এটা শব্দ এটা এটা গ্ৰন্থৰ সৃষ্টি হ'ব পাৰে। গতিকে ভাগৱত বা গীতাৰ ব্যাখ্যা কৰাটো বহুত জটিল কাম। আমাৰ নিচিনা অধম প্ৰাণীয়ে ঈশ্বৰৰ কথা ভকতৰ সন্ত সাধুৰ পৰা দুই এষাৰ শ্ৰৱণ কৰি যিখিনি বস্তু ভকতৰ সান্নিধ্যত থাকি পাইছিলোঁ, সেইখিনি কথাকে আপোনালোকৰ মাজত ইংৰাজীত কথা এষাৰ আছে, শ্বেয়াৰ কৰি দিয়া বুলি কয় যে, আমি আচলতে শ্বেয়াৰ কৰিবলৈ আহিছোঁ। ঔ হৰি ঔ ৰাম। এনে সমস্ত আপোনাক মহামহন্ত ভকত বৈষ্ণৱে কৃষ্ণ কথা জানেই। গীতাত কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন, আচলতে মোক যিজনে চিনি পালে, মোক যিজনে জানি ল'লে, সেইজনক আৰু বেলেগকৈ জানিবলৈ বাকী নাথাকে বুলি কৈছে। যি আপোনালোক শৰণ ল'লে যেতিয়া কৃষ্ণৰ চৰণত, যেতিয়া কৃষ্ণকেই চিনি পাই গ'ল আৰু ভগৱন্তৰ ওচৰত শৰণাপন্ন হ'ল, যেতিয়া আপোনালোক ভগৱন্তক চিনি পালে আৰু বিশেষকৈ আৰু বেলেগকৈ আৰু জানিবলৈ বাকী নাথাকে। তথাপিও এই মহাভাগৱত গীতা আমি যে শ্ৰৱণ আৰু কীৰ্তন নিৰন্তৰে কৰোঁ কিয়, তাৰমানে ভাগৱত আৰু গীতা অধ্যয়ন কৰিলে কি হয়, আমাৰ ভকতে সদায় নৱ নৱ ৰসৰ উৎপন্ন হয়, ইয়াৰ পৰা সৃষ্টি হয় আৰু ভকত ভোমোৰা ইয়াক পান কৰি আনন্দ লয়। দেৱ গতিকে আজি শ্ৰীমদ ভাগৱত গীতা আপোনালোক জানে, মহাভাৰতৰ আপোনাৰ কুৰুক্ষেত্ৰ ৰণতে ভগৱান কৃষ্ণই মাত্ৰ 1.5 ঘণ্টাৰ ভিতৰতে গীতাখন অৰ্জুনক কৈছিলে। সময় মাত্ৰ 1.5 ঘণ্টা। আৰু আজিও এই গীতাৰ বিশ্ব ব্ৰহ্মাণ্ডতে কোটি কোটি স্থানত গীতাৰ ব্যাখ্যা হৈ আছে, গীতা পাঠ হৈ আছে। কিন্তু গীতাৰ যি গুৰুত্তম কথা বা গোপনীয় কথাটো আজিও বিশ্বৰ বহুত পণ্ডিতে ইয়াক উদ্ধাৰ কৰিব পৰা নাই, সাৰ তত্ত্বটো। কিন্তু মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এই শ্ৰীমদ ভাগৱত গীতাৰ পৰা সাৰ তত্ত্বটো আনিলে, আপোনালোক জানেই। আৰু যেতিয়া আমাৰ কৰ্ণাচাৰ্য আছেই কাষতে, আমাৰ সাহসটো আৰু বেছি দুগুণে বাঢ়ি যাব। গতিকে গুৰুজনে আমাৰ শ্ৰীমদ ভাগৱত গীতা সংস্কৃত গীতা ভাগ পদবন্ধে কৰা নাছিল। আপোনালোক জানে কিয় কৰা নাই? তাৰমানে গীতাত 6টা অধ্যায় কৰ্ম মাৰ্গ আছে, 6টা অধ্যায় জ্ঞান মাৰ্গৰ কথা কৈছে আৰু 6টা অধ্যায় ভক্তি মাৰ্গৰ কথা কৈছে। ভগৱান কৃষ্ণই একেবাৰে ভক্তি মাৰ্গৰ যিখিনি কথা অৰ্জুনক কৈছিল, একেবাৰে গোপনীয়তকৈ গোপনীয় কথাটো শ্ৰীমদ ভাগৱতৰ 18 অধ্যায় 66 নম্বৰ শ্লোকত কৈছিল, হে অৰ্জুন, সৰ্বগৃহোত্তমম ভূয়ম শীৰ্ণু মে পৰম বচ্চ ইষ্টু শশী দৃঢ়মিতি বাইখামি তে শীতম। অৰ্জুনক কৈছে, হে অৰ্জুন, তোমাক মই যিবিলাক কথা আগত ক'লোঁ সেইবিলাক কথা গোপনীয় আছিল, কিন্তু এতিয়া যিটো কথা ক'ম একেবাৰে গোপনীয়তকৈ গোপনীয়, গোপনীয়তকৈ গোপনীয়, প্ৰাইভেটৰো প্ৰাইভেট, প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে ক'ম। তেতিয়া অৰ্জুনে কৈছে, প্ৰভু, যে তুমি যে ক'লা যে একেবাৰে গোপনীয়তকৈ গোপনীয় কথাটো তুমি এতিয়াহে ক'বা, তেনেহ'লে ইমান দীঘল লেকচাৰটো কিয় মাৰিলা? ঔ হৰি ঔ ৰাম। ভগৱানে কৈছে, অৰ্জুনে কৈছে, ভগৱানে কৈছে, হে অৰ্জুন, এইবিলাক কথা যিখিনি আগত তোমাক ক'লো, কৰ্মযুগ জ্ঞান যুগৰ কথা, সেইবিলাক গোপনীয় আছিল, কিন্তু এতিয়া যিটো কথা ক'ম
একেবাৰে গোপনীয়তকৈ গোপনীয় গোপনীয়তকৈ গোপনীয় প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে কওঁ। এইটো 18 অধ্যায়। আজি যেটো বাপে পদবন্ধ কৰিছে, সৰ্বম গুৰুত্তমম ভূয়ম শিৰণ্যমে পৰম বচ্চ ইষ্টু শশী দৃঢ়মিতি বাইখামি তেষ্টম। তোমাৰ হিতৰ কাৰণে। আৰু এই তত্ত্বটোকেই গুৰুজনে আনিছে গীতাৰ পৰা। বাকীবিলাক ভাঙনি গুৰুজনে নাই কৰা দেই বাবা। তেতিয়া অৰ্জুনে ক'লে বোলে ঠিক ঠাক হৈ ল'লে, এতিয়াহে ভগৱানে আচল কথাটো ক'ব। মন বুদ্ধি চিত্তটো লগাই দিলে। মন বুদ্ধি চিত্তটো স্থিৰ হোৱা নাছিলে। কথাবিলাকতো বহুতেই ক'লে ভগৱান গীতাত। 700 শ্লোক আছে আপোনালোক জানে। তাৰে ভিতৰত 576টা শ্লোক ভগৱান কৃষ্ণই কৈছে। 81টা শ্লোক অৰ্জুনে প্ৰশ্ন কৰিছে, মানে 81টা। 44টা শ্লোক আপোনাৰ সঞ্জয়ে কৈছে, আৰু এটা শ্লোক ধৃতৰাষ্ট্ৰই কৈছে, হয়নে বাৰু? গতিকে এই 700 শ্লোকৰ ভিতৰত ভগৱন্ত যিবিলাক কথা ক'লে সেইবিলাক গোপনীয় কথা আছিল। মানে আগত যিবিলাক কৈ আহিছে, তাৰপিছত এতিয়া যিটো কথা ক'ব সেই তত্ত্বটোকে গুৰুজনে আনিছে। শ্ৰীমদ ভাগৱতৰ 18 অধ্যায় 66 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন, মন্মনা ভৱ মদ ভক্তো মদজাজি মম নমস্কুরু মামে বসৈষ্যি সত্যম তে প্রতি জানে প্রিয় শশী মে। অর্জুন কৈছে, হে অর্জুন, মন্মনা ভৱ মদ ভক্তো মদজাজি মম নমস্কুরু মামে বসৈষ্যি সত্যম তে প্রতি জানে প্রিয় শশী মে। অর্জুন কৈছে, হে অর্জুন, মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য তথা আমাৰ দ্বিতীয় গুৰুস্বৰূপ মহাপুৰুষ মাধৱদেৱে নামঘোষাত অনুবাদ কৰিছে। আৰু সকলোৱে এই শ্লোকটো গাম, অনুবাদটো সকলোৱে সহযোগ কৰিব। কৃষ্ণ এই ৰাম মুত মাত্ৰ সদা, সকলোৱে গাব, মুত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ মুকে মাত্ৰ পূজা মুকে কৰা নমস্কাৰ। তোমাত কহিলো সত্যবাণী পাইবা তুমি মোক মহামানী। তুমি প্ৰিয়তম সুহৃদ সখায়া মার। রাম তুমি প্রিয়তম সুহৃদ সখায়া মার। কি বুলি ক'লে? মুত মাত্ৰ সদা দিয়া মন। এতিয়া সদা মানে কি ইংৰাজীত সদা মানে অলৱেজ, এনি টাইম, হয়নে? মনটো কাৰ ওচৰত ৰাখিব কৈছে? কৃষ্ণৰ ওচৰত। মুত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ। এতিয়া অৰ্জুনক কাৰ ভকত হ'বলৈ কৈছে? দুৰ্গাৰ ভকত হ'বলৈ কৈছে? কালীৰ ভকত হ'বলৈ কৈছে নেকি? ন, আজি বিশ্বকৰ্মা পূজা বোলে তোমাৰ অকণমান দুখনমান গাড়ী আছে, তুমি শৰণ লৈছা কৃষ্ণত, কোনো নাই দেখা বুলি কিনি ভালকৈ অকণমান গাড়ীবিলাক চবেই ধুইছে যেতিয়া ময়ো অকণমান ধুই দিম, অ' হৰি অ' ৰাম, এই বুলি কৈছে নেকি? তাৰমানে ৰহস্যটো ভেদ কৰিব লাগিব বাপ দেই। অকণমান কথাত অলপ তিতাও লাগিব পাৰে, আৰু কৃষ্ণ কথা এনেই তিতা মিঠাৰ মাজতে ন বাপ। তাৰমানে ভগৱন্তক কৈছে, মুত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ। তুমি মোৰে ভকত হ'ব লাগিব। মোক মাত্ৰ পূজা, তুমি মোৰ পূজা কৰিব লাগিব। ভগৱানে ক'ব পাৰিলেহেঁতেন যে মোৰ বাহিৰে আৰু কাৰোবাৰ আৰু আছে যদি কোনোবা দেৱতা, তাকো অকণমান পূজা কৰিব বুলি ক'ব পাৰিলেহেঁতেন, হয়নে প্ৰভুজন? কোৱা নাই। মোৰ ভক্ত হোৱা সৰ্বক্ষণ মোকে মাত্ৰ পূজা মোকে কৰা নমস্কাৰ। তোমাতো কহিলো সত্যবাণী। এইটো ভগৱান, এইটো জেনেৰেল মানুহে সত্যবাণীটো কোৱা নাই।
স্বয়ং ভগৱান কৃষ্ণ জগতৰ ঈশ্বৰ ভগৱানে কৈছে সত্যবাণী তোমাতো কহিলো সত্যবাণী পাইবা তুমি মোক মহামানী তেতিয়াহে তুমি মোক লগ পাবা তেতিয়াহে তুমি মোক দৰ্শন পাবা হয়নে কাৰণ তুমি প্ৰিয়তম সুহিত আমাৰ একেবাৰে তোমাৰ আৰু মোৰ মাজত একো ভিন্ন নাই বুলি কৈছে তুমি নৰৰূপে আছা অৰ্জুন শব্দৰ অৰ্থ হৈছে আৰ্জন কৰা জ্ঞান আৰ্জন কৰা জনেই অৰ্জুন এতিয়া অৰ্জুন আমিহে জীৱাত্মা অৰ্জুন হয়নে প্ৰভু গতিকে পৰমাত্মাৰ পৰা আমি জ্ঞান অৰ্জন কৰিব লাগিব পৰমাত্মাৰ জ্ঞান তাৰপিছত ভগৱন্ত কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন কি বুলি ক'লে সৰ্ব ধৰ্ম পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ অহম তম সৰ্ব পাপৈভ্যো মোক্ষায়াস্মি মম শুচ অৰ্জুনক কৈছে হে অৰ্জুন সৰ্ব ধৰ্মানু পৰিত্যাজ্য মামেকম কেৱল মোক মামেকম বা মামেব এই সংস্কৃত শ্লোক মামেব আৰু মামেকম কেৱল মোক দেই তাৰ বাহিৰে দ্বিতীয়জন নাই আৰু ভগৱানে কৈছে মোক মামেকম শৰণম ব্ৰজ সম্পূৰ্ণৰূপে তুমি মোৰ ওচৰত আশ্ৰয় ল'ব লাগিব অহম তম সৰ্ব পাপৈভ্যো মোক্ষায়াস্মি মম শুচ তোমাৰ ভূত ভৱিষ্যত যিমান অৰ্জুনেতো যুদ্ধ নকৰিম বুলি গাণ্ডীৱ পেলাইছিলে নে বাপ অৰ্জুনে কৈছে প্ৰভু মোৰ ভাই ভাতৃ শকুৰ মাতাল কাকো মই নামাৰো এইখিনি সব মোৰ নিজৰ মানুহক বধ কৰিলে কি হয় চিৰকালত নৰকত পৰি থাকিম প্ৰভু গতিকে গাণ্ডীৱ পেলাই দিলে অৰ্জুনে ভগৱন্তই চাইছে যে এই যদি গাণ্ডীৱটো পেলাই দিছে তেতিয়া কি হ'ব যুদ্ধ ৰৈ যাব অৰ্জুন কান্দিছে অৰ্জুনৰ মোহগ্ৰস্ত হৈ গ'ল লাগিলে মই ভিক্ষা মাগি খাম বুলি কৈছে ভগৱানক লাগিলে সন্যাস লৈ লম ভগৱান কৃষ্ণই কৈছে কি ৰকম মানুহ ৰে মই অকণমান আদিবাসী ভাষাটো কম দেই বেয়া পাব নে ভগৱান কৈছে অৰ্জুনক কি ৰকম মানুহ ৰে তই ভিক্ষা মাগি খাবি সন্যাস লৈ ল'ম বুলি কৈছ সেইটোতো তোমাৰ ধৰ্ম নহয় সন্যাস লোৱা আৰু ভিক্ষা মাগাটো ব্ৰাহ্মণৰ ধৰ্ম তোমাৰ ধৰ্ম কি তুমি কোন তুমি ক্ষত্ৰিয় তোমাৰ স্বধৰ্ম কি বোলে ক্ষত্ৰিয়ৰ স্বধৰ্ম কি যুদ্ধ কৰা হয়নে যুদ্ধ কৰি ৰাজ্যক ৰক্ষণাবেক্ষণা দিয়া তুমি স্বধৰ্ম ত্যাগ কৰিব বিচাৰিছা স্বধৰ্ম ত্যাগ কৰিলে নৰক চিধা কৈ দিলে ভগৱান স্বধৰ্ম ত্যাগ মানে নৰক এই যে ভাগৱত গীতাৰ 18 অধ্যায় স্বধৰ্ম ত্যাগ কৰাৰ কাৰণে অৰ্জুনক কৈছে অৰ্জুনে কৈছে যে মোৰতো বহুত পাপ হ'ব কাৰণ কোটি কোটি ব্ৰহ্মবধত পৰিম পিতৃবধত পৰিম ভগৱানে ক'লে তুমি চিন্তা নকৰিবা তুমি শৰণ লোৱা মোৰ ওচৰত আশ্ৰয় লোৱা মনটো তোমাৰ মোৰ চৰণত নিবেশিবে নিমজিব তেতিয়া তোমাৰ যুদ্ধ কৰা তোমাৰ এটা পাপো মই নিলিখিম আৰু যদি কেনেবাকে তোমাৰ যুদ্ধত তুমি মাৰা যোৱা মানে মৰি যোৱা তেতিয়াও তোমাৰ কি হ'ব তুমি স্বৰ্গ পাবা যুদ্ধত যদি তুমি মৰি যাবা তেতিয়াও স্বৰ্গ আৰু যুদ্ধ জয় কৰিলে কি হ'ব তুমি ভোগ কৰিব পাৰিবা ৰাজ্য ভোগ অৰ্জুন তোমাৰ দুইটা হাততে লাড্ডু আছে চাই লোৱা গাণ্ডীৱ উঠা অৰ্জুনে কান্দিছে প্ৰভু দুইটা হাততে লাড্ডু আছে যদিও মই খাম কেনেকে অ হৰি বুজি পাইছে অৰ্জুনক কৈছে তুমি যুদ্ধ কৰা যদি জয় হবা এতিয়া ৰাজ্য ভোগ কৰিব পাৰিবা আৰু কেনেবাকে যদি পৰাজয় হৈ যাও মৰা যোৱা তেতিয়া তোমাৰ কেনেবাকে যদি তুমি মৰিও যোৱা তথাপিও তোমাৰ স্বৰ্গ আছে গতিকে এই যেটো শ্লোক আশ্ৰয় কৰা যেটো শ্লোক অৰ্জুনক যেটো কৈছিলে এই জীৱাত্মাবিলাক আমাৰ সমস্ত
জগতৰ উদ্ধাৰৰ কাৰণে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে শ্ৰীমদ ভাগৱত গীতাৰ এই এক শৰণটো আনি আমাক আপোনাক সকলোকে দিছে। শৰণ